ব্লাউজটোৰ কটৰিখিনি কেনেকৈ এস্পাৰ্টৰ লগত জইন লগাব লাগে শুদ্ধ পদ্ধতিত, লগতে কিমানখিনি থাকিব লাগে কটৰিটোত, সেইখিনি আজি আপোনালোকক দেখুৱাই দিম। এইটো হৈছে কটৰি আৰু এয়া হৈছে এস্পাৰ্ট। এনেকৈ পাৰি চাব, পাৰি চাওঁতে যদি অকণমান দীঘলীয়া টাইপ পায় কটৰিটো, তেতিয়াহ'লে তলৰ ফালৰ পৰা আপোনালোকে লগাব, আৰু যদি সমান হৈ থাকে তেতিয়াহ'লে আপোনালোকে ওপৰৰ পৰাও লগাব পাৰে, তলৰ পৰাও লগাব পাৰে, একো প্ৰব্লেম নাই। যদি অকণমান দীঘলীয়া যেন পায় কটৰিটো, মানে এস্পাৰ্টত লগতকে আৰু মানে, তেতিয়াহ'লে তলৰ পৰা লগাব। তলৰ পৰা লগালে কি হয় আপোনাৰ, মই গোটেইখিনি বুজাই দি আছোঁ। ক্লাছৰ মাজতে ভাবিলোঁ ভিডিঅ' অকণমান আপোনালোকলৈ মই আগবঢ়াই দিওঁ। এনেকৈ সদায় ভিতৰত যাতে আধা ইঞ্চ কাপোৰ থাকে, সেইটো নজৰ ৰাখিব খালি। এনেকৈ দিব, দি পেলাই দেখিছে এইটো আমাৰ একদম মিলি গৈছে, ইয়াতে অকণমানো বঢ়া নাই, কিন্তু মই কাটি দিছোঁ। কিয় কাটি দিছোঁ জানেনে? আমাৰ কটৰিটোৰ ওপৰৰ পাৰ্টখিনি 2.5 ইঞ্চি, মানে 2 ইঞ্চি আৰু আধায়ে থাকিব লাগে, তাতকৈ বেছি হ'লে ব্লাউজটো আমাৰ প্ৰব্লেম দিয়ে বা উঠা যেন হ'ব। এই পাৰ্টটো 2.5 ইঞ্চ থাকিব লাগে। আৰু তাৰপিছত আমাৰ বুকুৰ পটি আমি লগাম। বুকুৰ পটিৰ কাৰণে আমাক 2 ইঞ্চি বহলকৈ আমি কাটি ল'ম কাপোৰ। বুকুৰ পটিটো চাব আপোনালোকে, মোক একেবাৰে ইগনৰ কৰিব, কাৰণ যিহেতুকে মই ব্যস্ত আছোঁ আৰু কামতে, ক্লাছত ৰাতিপুৱাৰ পৰা। এনেকৈ 2 ইঞ্চিকৈ ল'ব কাপোৰখন। লৈ এইটো হৈছে আমাৰ ৰাইট চাইডৰ বুকুৰ পটি। ৰাইট চাইডৰ বুকুৰ পটিটোৰ কাৰণে দুভাঁজ কৰি ল'ব, ভাল চাইডৰ পৰা। চাই গ'লে আপোনালোকে গম পাব, ভাল চাইডৰ পৰা। এনেকৈ ভাল চাইডৰ পৰা ল'ব। তাৰপিছত লুটিয়াই দিব লাগিব আমি, এনেকৈ লুটিয়াই দিব। লুটিয়াই দি ধুনীয়াকৈ চিলাইটো মাৰি দিব। এনেকুৱা হ'ব লাগিব। যিমান পাৰি মই সহজভাৱে শিকাব চেষ্টা কৰোঁ, যাতে সকলোৱে সহজতে বুজি পায়। আৰু লগতে মোৰ অনলাইন ক্লাছ 5 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। 4 এপ্ৰিলত ৰেজিষ্ট্ৰেশ্যন হ'ব। মই মোবাইল নাম্বাৰটো দি দিম ডেছক্ৰিপশ্যনত ওপৰত, লগতে মই লিংকটো দি দিম গ্ৰুপৰ, জইন হৈ ল'ব। এনে যাতে জইন নহয়, দুমহীয়া কোৰ্চ, ফিজ 2000। এনেকৈ খুব ধুনীয়াকৈ সমানকৈ লৈ ল'ব। এইখিনি অকণমান চিলোৱা যোৱা নাছিল কাৰণে মই ঠিক কৰি ল'লোঁ। এইদৰে এনেকৈ চিলাব। এইটো হৈছে ৰাইট চাইডৰ আমাৰ বুকুৰ পটিটো, হুক পট্টি বুলি কওঁ যিটো। এতিয়া আমি লেফ্ট চাইডৰ হুক পট্টিটো লগাম। এইটো ৰাইট চাইডৰ। লেফ্ট চাইডৰ হুক পট্টিটোৰ কাৰণে আমি ওলোটা চাইডৰ পৰা লগাম। ওলোটা ফালৰ পৰা এনেকৈ আমি ৰেডি কৰিম। চাই থাকিলে আপোনালোকে বুজি পাব। আৰু ফৰ্মাৰ কাৰণে হোৱাটছআপ কৰিব পাৰে, 7002063061। এনেকৈ
এইয়া এইদৰে লগাব। তাৰপিছত কেনেকে আপোনালোকৰ মানে কাণখন বহুতৰে নামি নামি যায়, কিয় নামি যায়, নামি নাযাবলৈ কি কৰিব লাগে, সেইখিনি মই নেক্সট পাৰ্টত আপোনালোকক দেখুৱাম। মই গোটেইখিনি পাৰ্টকে দেখুৱাই যাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মাথো চাই যাব, কণ্টিনিউ কৰিব মোৰ এই কাটিঙৰ ভিডিঅ'খিনি। আৰু ইউটিউব চেনেলত চাব পাৰে, ডিম্পী ডায়েৰী বুলি আছো পেজৰ নামেৰে, পেজৰ ডিপিখনে। এইয়া এইদৰে, যাতে ক'তো অকমানো অগা দেৱা নহয়, অসমান নহয়, এইদৰে সমানকে ধুনীয়াকে কাটি ল'ব। এইয়া দেখিছেনে? এইখিনি আঢ়ৈ ইঞ্চ থাকিব লাগিব, তাতকৈ বেছিখিনি আমি কাটি দিম। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। এইয়া এনেকুৱা আমাৰ হ'ব লাগিব। বুজি পাইছেনে? জনাবচোন। এইয়া আঢ়ৈ ইঞ্চ মই দেখুৱাই দিছো, এইখিনি আঢ়ৈ ইঞ্চ থাকিব লাগে।